ওকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ ল'ৰা এইটো মানে তাক কি কৰিব লাগে গম পায়নে? সি আজিকালি ভিডিঅ' বনালে মানে বৰ চখ পোৱা হ'ল। আৰু আজি দেউতাকে নতুন এখন চাইকেল আনি দিলে। সেইখন দেখা পাইছে চাইকেলখন, আৰু সি এখন চলাই ফুৰিছে। এতিয়া চলাই ফুৰিলত মানে মই ভিডিঅ' কৰি দিব লাগে। তাৰমানে সেইটো বৰ ফূৰ্তি। যেতিয়া সি চলাব মই ভিডিঅ' কৰি পেলাই থাকিব লাগে, মানে বিৰাট ভাল পায়। আৰু তাৰ পাছত ভিডিঅ'বিলাক যেতিয়া ফোনত দেখাওঁ সি মানে বিৰাট ফূৰ্তি পায়। মানে চলোৱা আকৌ শুন, চাইকেলখন চলোৱা, মই ভিডিঅ' বনাই দিম। চলোৱা এইখন কি হয়? চাইকেল। কোনে কিনি দিলে? পাপা। সেইটো কি কালাৰ হয়? পিংক নহয়, ৰেড। ৰেড। সি চাইকেলখন ৰেড কালাৰ আনি দিলে দেউতাকে, তো সি মানে চাইকেলখন পিংক কালাৰ হৈ আছে। মানে সি অকণমান কালাৰ কেনেকুৱা হৈছে। ৰেড এইটো ৰেড কালাৰ ন? এখন গাড়ী। সি মানে কালাৰ চিনি পোৱা হৈছে যিহেতু পিংক কালাৰ বুলি কৈ আছিলে। এইটো পিংক নহয়, দেউতাই পাপাই ৰেড কালাৰ আনি দিছে ন? গাড়ীখনো ৰেড কালাৰ ন? নক'বা তাত মানে আজি বিৰাট ফূৰ্তি আমাৰ ৰিয়ানৰ। ৰিয়ানে নতুন চাইকেল পালে। তো আগৰ যোনখন চাইকেল আছিলে, মোৰ ৰুমটোৰ অৱস্থা বেয়া দিয়ে, আপোনালোকে নাচাব প্লিজ। মানে বতৰ ডাৱৰীয়া যে, কাপোৰ শুকোৱা নাই, য'ত কাপোৰ মেলি থোৱা হৈছে, যিহেতু সৰু ল'ৰা আছে আৰু বেলেগ চিষ্টেম নাই। সেইটো কাৰণে মই মানে বৰষুণ দিলে বেয়া পাওঁ যে, এইবিলাক কাৰণে মানে মোৰ কাপোৰ য'ত ত'ত মানে দম খাই থাকে। নিজৰে দেখিবলৈ বেয়া পাওঁ, কিন্তু উপায় নাই আৰু, যিহেতু ভাড়া ঘৰ, ঠেক ঠুক কৰোঁ, তেনেকেই এডজাষ্ট কৰিব লাগিব। এডজাষ্ট হৈও গৈছোঁ বাৰু। কি কৈ আছিলোঁ? আগৰ মানে তাৰ যোনখন চাইকেল আছিলে, দেউতাকে তাক প্ৰায় 9 মাহমানতে কিনি দিছিলে। মানে বহুত সৰুতে কিনি দিছিলে এখন। 1 বছৰ হোৱাই নাছিলে তাৰ কিনোতে। তো তেতিয়া মানে সেই চাইকেলখন কিনোতে সি এতিয়ালৈকে সেই চাইকেলখন ঢুকিয়ে নাপালে, মানে ওখয়ে চাইকেলখন। তো সেই চাইকেলখন বহুত বেছি পুৰণা হৈ গ'ল। পুৰণা হৈ যোৱাৰ কাৰণে ফ্ৰিজ খুলি দিছে। পুৰণা হৈ যোৱাৰ কাৰণে দেউতাকে আকৌ এখন নতুন চাইকেল আনি দিলে। মানে বেলেগৰ যেতিয়া চাইকেলবোৰ দেখা পায়, সি মানে খুব মন কৰে চাইকেলবিলাক ল'বৰ কাৰণে। তেতিয়া দেউতাকৰ মনটো বেয়া লাগিলে, আৰু সেইটো কাৰণে এখন কিনি আনি দিলে। এতিয়া আজি আনি দিছে চাইকেলখন। আজি হৈছে মঙলবাৰ। আৰু এইটো আমাৰ ল'ৰা। এতিয়া ফ্ৰিজটো কেলৈ খুলিছা? ঠাণ্ডা লাগিব। আজি বতৰটো ঠাণ্ডা যে, ঠাণ্ডা লাগিব। এতিয়া ফ্ৰিজটো খুলিছে। এইবিলাকে তাৰ কাম, যিহেতু বাহিৰত যাব পৰা নাই। বতৰটো বহুত বেছি ডাৱৰীয়া হৈ আছে সেইদিন। ডাৱৰীয়া বুলি ক'লে ভয় লাগে, যিহেতু বানপানী এতিয়াও শুকুৱাই নাই বোলে, আকৌ বানপানী হৈছে, পানী বাঢ়িছে, এনেকৈ শুনি পাই আছোঁ শিৱসাগৰ ডিষ্ট্ৰিক্টত। গতিকেলৈ ভয় লাগে বৰষুণ দিলে। বাকী এইখন এতিয়া মোৰ চাইকেলখন মানে মোৰ নিজৰো ভাল লাগিছে, মানে সেইকাৰণে দেখাই আছোঁ। তাৰো খুব বেছি পচন্দৰ সেই চাইকেলখনত। মানে অথনিৰ পৰা মানে অনাৰ পৰা প্ৰায় 3টামান বজাত দেউতাকে চাইকেলখন আনি দিছিলে, প্ৰায় 4টামান বজাত আনি দিছিলে। তেতিয়াৰ পৰা সি চাইকেলখনতে লাগি আছে। তুমি কি কৰিছা খন? তুমি ফ্ৰিজৰ পৰা ওলাই আহা, ঠাণ্ডা লাগিব। ওলাই আহা। ফ্ৰিজত তেনেকৈ সোমাই নাথাকে বা, আজি ঠাণ্ডা বতৰ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ সন্ধিয়াখন। তো চাওঁ, আজি বাৰু ভিডিঅ' দিব নোৱাৰিম চাগে, কাইলৈ মানে দিম। আৰু কি কৰিছা? চাই থাকিব দেই শেষলৈকে। এইটো কি হয়? এইবোৰ নাখাবা বা, এইবোৰ নাখাবা। সেইটো কি কালাৰ? পিংক নহয়, গ্ৰীণ। পিংক আৰু পাৰ্পল। কি আছে তাত? গ্ৰীণ। তুমি সেইখনত কি ফূৰ্তি পাইছে, মানে নিজকে নিজে দেখি থাকে কাৰণেই ফূৰ্তি পায় নে কিয়ে নে নাজানো, কিন্তু সি মানে এনেকৈ ভিডিঅ' কৰিলে বহুত বেছি ভাল পায় মানে। বাকী শিৱসাগৰবাসী ৰাইজ কেনে আছে বাৰু আপোনালোকে জনাবচোন বাৰু, ভিডিঅ'টো যদি পায় মোৰ। পানী বাৰু ক'ৰবাত শুকাইছে, ক'ৰবাত নাই শুকোৱা বুলিও শুনিছোঁ। ভালে থাকক, ভগৱানৰ ওচৰতে প্ৰাৰ্থনা জনাইছোঁ। এইটো আমাৰ ল'ৰা উঠিব এতিয়া চাইকেলত, কিন্তু সি চাইকেলত মানে নিজে উঠিব পৰা হোৱা নাই। মই উঠাই দিম ৰ'বা দেই তোমাক। আৰু অলপ দিনলৈ ৰিয়ানে একদম চাইকেল লৈ ব্যস্ত হৈ যাব, আৰু ময়ো একদম ব্যস্ত থাকিব লাগিব তাৰ লৈ পেলাই। চাইকেল কোৱা, এখন চাইকেল ৰেড কালাৰ চাইকেল আনি দিলে না পাপা? ৰেড।
এইফালে গধূলি আহি গ'ল দেউতাক, আৰু দেউতাকে মুড়ি লাৰু কেক কিবা কিবি আনি দিছিলে, যিহেতু তাৰ চাইকেলখন আনিছে কাৰণে। তো এইবিলাক সি খাই আছে সন্ধিয়া টাইমত, যিহেতু কিবা এটা খাব বিচাৰে, আৰু আমি খোৱা হয়ে বাৰু, কিন্তু মই এইকেইদিন ভাত পানী বনোৱা নাই বাৰু। তো সেইটো কাৰণে মানুহজনীয়ে বনাই মেলি আছে আৰু খুৱাই দিছে বাৰু ল'ৰাক। আৰু মই এইকেইদিন জিৰণি লৈছোঁ, আৰু জিৰণিটো পাওঁতে লৈছোঁ, নহ'লে আৰু যিহেতু বন্দী হৈ থাকিব লাগে ভাত খোৱাৰ লগতে, নহয় জানো, বন্ধ হোৱাৰ লগতে। বাকী এয়া মই একদম পূৰা জিৰণি লৈ আছোঁ দেই। আৰু ল'ৰাই খেলি আছে বাৰু নিজে, আৰু দেউতাকে ভাত বনাইছে। কালি আৰু ভিডিঅ' কৰা নহ'ল কণ্টিনিউ, তো আজিতো নেক্সট ডে, মানে ৰাতিপুৱা মানে কি 10:30 হৈছিল, ল'ৰা গ'ল, মানুহজন গ'ল। তো এতিয়া মই মানে কিবা এটা খাওঁ বুলি ভাবিছোঁ। মোৰ গা পা ধুই আহিলোঁ, তাৰপৰা কাপোৰ কানি কাল ধুলোঁ, আজি ধুই মেলি আজৰি হৈ মানে এতিয়া ভাবিছোঁ এতিয়া ভিডিঅ' এটা কৰোঁ। কালি আৰু মানে ৰাতি হৈ গ'ল যে ভিডিঅ' চিডিঅ' কৰা নহ'ল। আৰু কি ক'ম বুলি ভাবিছিলোঁ, গৰম বন্ধ হৈ গ'ল, তো মানুহজনৰ বন্ধ পালে, 2 দিনমান ছুটি লৈছিলে, কিন্তু ক'তো ফুৰিব যোৱাহে নহ'ল। বৰ মানে মনটোত দুখ লাগিছে। ফুৰিবলৈ মানে ক'তো মানে দূৰত ফুৰিবলৈ যোৱাটো দূৰৰ কথা, মানে ওচৰে পাঁজৰে ক'তো ওলাই যোৱাই নহ'ল, বা এনেকৈ তিনিচুকীয়া টাউনখনো দেখা পোৱা নগ'ল। ইয়াৰ পৰা টাউনলৈ ডিষ্টেঞ্চ মানে প্ৰায় 10 মিনিটৰ ৰাস্তা, আৰু যদি বাইকত যাওঁ বা টেম্পুত যাওঁ, য'তে যাওঁ 10 মিনিট লাগে। তো সেয়াই ওলাই যোৱা নহ'লে। তো তাকে আজি ৰাতিপুৱা কৈ আছোঁ মানুহজনক যে ক'তো ওলাই যোৱা নহ'লে, ল'ৰাৰ স্কুলো খুলিলে, বাকী দেওবাৰ দিনটোতো ওলাই যোৱা নহয়, কিবা নহয় কিবা এটা ওলায়। আৰু মানুহজনক গাটো কেতিয়াবা বেয়া কৰি দিয়ে, মানে জ্বৰ চৰ্দি হৈ আছিলে, তো দেওবাৰ দিনটোত ওলাই যোৱা নহ'লে। তো মোৰ গোটেই গৰমৰ মাহটো মোৰ এনেই বৰবাদ হৈ গ'ল মানে। তো গৃহিণী ন, আমি ক'ৰবাত ওলাই যাব পালে মনটো ভাল লাগে, কিন্তু অকল ভাত খাওঁতে বন্দী হৈ থাকিব লাগিলে মোৰ এইটো মাহ নহয়, মানে এনেও বৰকৈ ফুৰিবলৈ যোৱা নহয়েই বাৰু। গৰম বন্ধ বাৰু এইবাৰ পৰা ল'ৰাক স্কুলত দিছোঁ, ল'ৰাক স্কুল মানে এইবাৰ গৰম বন্ধ পাইছে। তো আগতেও যিহেতু দেউতাকে ছুটি ল'লেও মানে তেনেকৈ ক'তো ফুৰিব যোৱা নহয়েই মানে দূৰত। আৰু এতিয়া গৰমত সকলো দূৰত গৈছে ফুৰিবলৈ, তো আমাৰ নহ'ল বাৰু যি কি নহওক, এতিয়া বোলো কিবা এটা খাই লওঁ, ভাত কেইটামান। আৰু ল'ৰা আহিব এতিয়া 1 ঘণ্টামানৰ পাছতে, দেউতাকে থ'বহি বাৰু, দেউতাকে লৈ গৈছে, দেউতাকে থ'বহি। তো মই কেতিয়াবা দেউতাক যেতিয়া নাথাকে তেতিয়া মই আনিবগৈ লগা হয় ল'ৰাক। এনেই দেউতাকৰ যিহেতু অফিচৰ ওচৰতে হয়, দেউতাকে অনা নিয়া কৰি আছে স্কুল। বাকী চাওঁ, এতিয়া কিবা এটা খাই লওঁ, ভাত কেইটামান। তো বাকী আপোনালোকক দেখাম আজি কি কৰিলোঁ, কি নকৰিলোঁ, চাই থাকিব ভিডিঅ'টো। আৰু এইফালে মই ভাতকেইটা খাবলৈ বহিছিলোঁ, আৰু ভিডিঅ'টো মানে অডিঅ'টো নাহিলে, সেইটো কাৰণে মই আকৌ ভইচ অভাৰ দিব লগা হ'ল। এইফালে ভাজি আৰু ভাত খাইছোঁ। ভাজি আৰু ভাত আপোনালোকে খায়নে বাৰু? মই কেতিয়াবা খাই বৰ ভাল পাওঁ, মানে দাইলবিলাক খায়ো আমনি লাগে, আৰু লগতে অকণমান খৰিচা আচাৰ লৈছোঁ। তো খৰিচা আচাৰ শেষেই হ'ল, একদম শেষত থকা অকণমান অৱশিষ্ট আছিলে, তাকে লৈ পেলাই বোলো ভাতকেইটা খাওঁ। বাৰু আজিলৈ আহিছোঁ, বাই বাই।